অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উপলক্ষে সুৱাগ তোলা অনুষ্ঠান অসম সাহিত্য সভাৰ উদ্যোগত দেৰগাঁও সাহিত্য সভাৰ আতিথ্যত ইয়াত অনুষ্ঠিত হৈছে। আজি দেৰগাঁও অঞ্চলৰ গোলাঘাট জিলা সাহিত্য সভাৰ বিভিন্ন লোক আহি উপস্থিত হৈছে আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। এই শোভাযাত্ৰা এতিয়া শুভাৰম্ভণি হ'ব। মুকলি সভাতো সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আদৰণি সমিতিৰ তৰফৰ পৰা। চন্দ্ৰকান্ত সন্দিকৈ ভৱন 1924 চনত ৰুই থৈ যোৱা এই গছ পুলিটোৰ এতিয়া মহিৰুহলৈ ৰূপান্তৰিত হ'ল আৰু এটা ই ভৱন হৈ থকা নাই। আচলতে বিংশ শতিকাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ যিটো বৰ্ণিল যাত্ৰা, এই বৰ্ণিল যাত্ৰাৰ চেৰাশালী চন্দ্ৰকান্ত সন্দিকৈ ভৱন। এজন পিতৃয়ে দুটি গজলীয়া ডেকাৰ মৃত্যুৰ প্ৰতি টোপাল চকুলো এই ভৱনটোৰ লগত সম্পৃক্ত হৈ আছে আৰু এতিয়া সমগ্ৰ অসমেই নহয় ভাৰতৰো য'ত আমাৰ শাখা সাহিত্য সভা আছে এই প্ৰত্যেকতেই চন্দ্ৰকান্ত সন্দিকৈ ভৱন বুলি ক'লে আৰু ইয়াৰ দ্বিতীয় তুলনা নাই। কিন্তু ভৱনটো আজি অসমৰ জাতীয় জীৱনৰ এটা মন্দিৰলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াৰ তুলনা এই ভৱনটোৰ লগতহে কৰিব পাৰি। যেনে সাগৰখন কেনেকুৱা বুলি সুধিলে আমি ক'ম সাগৰখন সাগৰৰ নিচিনা। চন্দ্ৰকান্ত সন্দিকৈ ভৱনটো কেনেকুৱা? চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ নিচিনা। কাৰণ সংস্কৃতৰ এটা বাক্য আছে, সাগৰ সাগৰো কম, সাগৰখন সাগৰৰ নিচিনা। তাৰ তুলনা দ্বিতীয় লগত নহয়। গগনাং গগনাকাৰ, আকাশখন আকাশৰ নিচিনা। তেনেকৈ চন্দ্ৰকান্ত সন্দিকৈ ভৱন চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ নিচিনা। যে এই শতবাৰ্ষিকী অন্য ঠাইত আছে নাই মই নাজানো, অসমত কিন্তু এটা ভৱনক লৈ শতবৰ্ষ উদযাপন কৰা এইটোৱে প্ৰথম। আধুনিক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চেৰাশালী ৰূপে এই ভৱনটি অসমৰ জাতীয় জীৱনৰ লগত সদায় সম্পৃক্ত হৈ থাকিব আৰু সেইকাৰণে আমি এটা জাগৰণ সৃষ্টি কৰিবৰ কাৰণে অবিভক্ত শিৱসাগৰ জিলাক আমি সামৰি এই উৎসৱটো পাতিছোঁ 2 আৰু 3 ডিচেম্বৰ তাৰিখে। সাহিত্য একাডেমীৰ এগৰাকী প্ৰাক্তন সচিব ইয়ালৈ আহিব আৰু আমি উলহ মালহেৰে সমগ্ৰ অসমকে এটা বাৰ্তা দিবৰ কাৰণে 2 আৰু 3 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান আৰম্ভ কৰিছোঁ। আপোনালোকক সকল সাংবাদিককে মই আজি এই সুযোগটো পাই দেৰগাঁও সাহিত্য সভাৰ দেৰগাঁও শাখাই যি এক ঐতিহাসিক কাম কৰিলে, যে শতবৰ্ষ উদযাপনৰ লগত লক্ষ্য ৰাখি 2 শতাধিক গ্ৰন্থ উন্মোচন কৰিলে। এয়া আমাৰ অসমতে অভিলেখ সৃষ্টি কৰিলে। তাৰ কাৰণে মই সকলোকে পুনৰবাৰ এবাৰ হাত চাপৰিয়ে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছোঁ যে আমাৰ অসম সাহিত্য সভাৰ দেৰগাঁও শাখাই যে ইমান এটা ভাল কাম কৰিছে তাৰ সকলো কাৰণে এটা আদৰ্শ। আমি বাহিৰত গ'লেও দেখিছোঁ, বাহিৰৰ মানুহে কয়, বেলেগ ডিষ্ট্ৰিক্টৰ মানুহে কয় যে দেৰগাঁৱত এবাৰ শতবৰ্ষ হিচাপে ইমান ভাল কাম কৰিছে, ইমান গ্ৰন্থ উন্মোচন কৰিছে। সঁচাকৈ এটা শলাগ ল'বলগীয়া কথা। বেছি দীঘলীয়া নকৰোঁ, সাহিত্য বিশেষ কৰি ইয়াত মই সময় নষ্ট নকৰোঁ বা মোৰ ধৃষ্টতাও নাই ক'বলৈ। আনুষ্ঠানিকতা ৰক্ষা কৰিবলৈ মই দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ আৰু এই বৰ্ণিল শোভাযাত্ৰা যাতে সাফল্যমণ্ডিত হওক তাৰ কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।